বন্ধু বান্ধৱীসকল সফলতা পাবৰ কাৰণে সিমান ইজি নহয় লাখ লাখ মানুহৰ ভিৰৰ মাজত আৰু সেই লাখ লাখ মানুহৰ ভিৰৰ মাজৰ পৰা আমি ওলাই আহিব লাগিব অকলেই নিজে এটা ৰাস্তা তৈয়াৰ কৰিব লাগিব এনেকুৱাকৈ তৈয়াৰ কৰিব লাগিব যাতে সেই ৰাস্তাত আৰু বহু লোক পিছত আহি যায় আমাৰ লগত আৰু যেতিয়া আমি নিজেই সেই ভিৰৰ মাজৰ পৰা আহি এটা ৰাস্তা তৈয়াৰ কৰিম সেই ৰাস্তাত যেতিয়া আৰু মানুহ আহিবলৈ ধৰিব তেতিয়া জানিব আমি বহুত ডাঙৰ সফলতা লাভ কৰিবলৈ গৈ আছোঁ সেইটো কাৰণে কওঁ মই সফলতা পাবৰ কাৰণে সিমান ইজি নহয় লাখ লাখ মানুহৰ মাজত ভিৰৰ মাজত আৰু সেই ভিৰৰ মাজৰ পৰা আপুনি মই ওলাই আহিব লাগিব নিজে এটা ৰাস্তা তৈয়াৰ কৰিব লাগিব আৰু সেই ৰাস্তাত বহুজনক কেনেকৈ আনিব পাৰোঁ তাক আমি চেষ্টা কৰিব লাগিব যেতিয়া আমি নিজেই এটা ৰাস্তা তৈয়াৰ কৰি কিনে যেতিয়া আমি বহুজনক আনিব পাৰিম তেতিয়াই আমি এদিন বহুত ডাঙৰ সফলতা লাভ কৰিব পাৰিম আৰু এই কথাটোকে যিসকল লোকে বুজি পাইছে নিশ্চয় তেওঁলোকে তেনেকৈ যদি কাম কৰিবলৈ চেষ্টা কৰে কিবা এটা ৰাস্তা উলিয়াব বিচাৰে ভাবে নিশ্চয় বহুত ডাঙৰ সফলতা লাভ কৰিব পাৰিব ধন্যবাদ